চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ যে সা সুবিধাৰ পৰা বঞ্চিত কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট আৰু আন্দোলনৰ হুংকাৰ দিছে যে যিসমূহ সুবিধা পাব লাগিছিল কৰ্মচাৰীসকলে লাভ কৰা নাই আৰু এতিয়া আন্দোলনৰ হুংকাৰ দিছে। প্ৰাপ্য বিচাৰি অৱস্থান ধৰ্মঘট। অৱসৰকালীন সা সুবিধাৰ পৰা বঞ্চিত পৰিবহণ নিগমৰ 1495 গৰাকী কৰ্মচাৰী বাৰম্বাৰ প্ৰতিবাদ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো নাপালে সঁহাৰি আৰু পৰিয়ালসহ ৰাজপথত আন্দোলনৰ হুংকাৰ দিছে। প্ৰাপ্য আদায়ৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে আৰু নিগমৰ মুখ্য কাৰ্যালয়ত 2016 চনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিষয়া কৰ্মচাৰীসকলে শেহতীয়াভাৱে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰতিবাদী বিষয়া কৰ্মচাৰীসকলে প্ৰকাশ কৰা অনুসৰি 2016 চনৰ পৰা অৱসৰ গ্ৰহণ কৰা 1495 জন বিষয়া কৰ্মচাৰীয়ে প্ৰাপ্য আদায়ৰ পৰা বঞ্চিত হৈ আছে। নিগমৰ বিষয়া কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীৰ দৰে পেঞ্চন লাভ নকৰে। তৎসত্ত্বেও তেওঁলোকৰ অৱসৰকালীন ধনৰাশি সময়মতে নিগম কৰ্তৃপক্ষই মোকলাই নিদিয়াত অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলৰ মনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত সময়ছোৱাত নিগমৰ কৰ্তৃপক্ষক অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ বহুবাৰ অনুনয় বিনয় কৰিছে। নিগমৰ উচ্চপদস্থ বিষয়াৰ লগতে বিভাগীয় মন্ত্ৰীকো স্মাৰকপত্ৰ যোগে তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই আৰু এই অভিযোগ উত্থাপন কৰিছে এইসকল কৰ্মচাৰীয়ে আৰু শীঘ্ৰে সমস্যাৰ সমাধান নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।